হালধীয়া উপত্যকালৈ পৰিণত হৈছে মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ বৰপথাৰ চাপৰি। শিৱসাগৰ জিলাৰ ডিমৌৰ কৃষকৰ এয়া কষ্টৰ ফচল। 200 বিঘাতকৈ অধিক মাটিত সৰিয়হৰ খেতি কৰিছে ডিমৌৰ একাংশ কৃষকে। আমি দেখুৱাইছো আপোনালোকক চালে চকুলোৱা এই দৃশ্য ডিমৌৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ আৰু এই হালধীয়াৰ মাজতেই এতিয়া সপোন ৰচিছে ডিমৌৰ একাংশ কৃষকে। তাৰে কিছু পৰিৱেশ আমাক বিস্তৃত ৰূপত দেখুৱাব ডিমৌৰ সাংবাদিক মৃদুল বুঢ়াগোহাঁয়ে। হয়, এই মুহূৰ্তত আমি উপস্থিত আছোঁ বৰপথাৰৰ মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ চাপৰিত আৰু দেখাইছোঁ এক হালধীয়া উপত্যকাত আচলতে আমি আছোঁ। আৰু এতিয়া এই মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ এই চাপৰিসমূহ এতিয়া হালধীয়া উপত্যকালৈ পৰিণত হৈছে আৰু ইয়াত কৃষকৰ সপোনবিলাক ফুলিছে, কৃষকৰ সপোনবিলাক ইয়াত ফুলি উঠিছে আৰু সহযোগী উৎপলে দেখাইছে ইয়াত হালধীয়া এক পৰিৱেশ আৰু সৰিয়হ খেতি কৰি আচলতে এই অঞ্চলৰ কৃষিজীৱী লোকসকলে তেওঁলোকে স্বাৱলম্বনৰ বাট মুকলি কৰে, পৰিয়াল পোহপাল দিয়ে আৰু প্ৰায় 200 বিঘাতকৈ অধিক ভূমিত তেওঁলোকে এইবাৰ সৰিয়হ খেতি কৰিছে আৰু ইতিমধ্যে তেওঁলোকৰ সপোনবিলাক ফুলিছে। এক নান্দনিক পৰিৱেশ আমি দেখিবলৈ পাইছোঁ, সুন্দৰ পৰিৱেশ দেখিবলৈ পাইছোঁ আৰু কৃষকসকলৰ মনত এতিয়া আমি আনন্দ দেখিবলৈ পাইছোঁ আৰু তেওঁলোকে এইবাৰ যি সৰিয়হ খেতি কৰিছিল এই সৰিয়হবিলাক ইতিমধ্যে ফুলিবলৈ আৰম্ভ কৰিছে আৰু এক সুন্দৰ পৰিৱেশ আমি দেখাইছোঁ। সহযোগী উৎপলে দেখাই আছে ব্ৰহ্মপুত্ৰৰ পাৰৰ এই দেউৰী গাঁও, আচলতে বৰপথাৰ দেউৰী গাঁৱৰ খেতিয়কসকলে ইয়াত তেওঁলোকে বিভিন্ন খেতি কৰিছে, সৰিয়হ খেতি কৰিছে, তেওঁলোকে আলু খেতি কৰিছে, মাহৰ খেতি কৰিছে। এগৰাকী প্ৰসিদ্ধ খেতিয়ক আছে টুখেশ্বৰ দেউৰী ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। কিমান বিঘা মাটিত আপোনালোকে সৰিয়হ খেতি কৰিছে? আমাৰ ইয়াত প্ৰায় 10জনমান ল'ৰাই লগ লাগি আমাৰ প্ৰায় 200 বিঘাৰ ওপৰত খেতি কৰিছোঁ। আৰু কিমান উৎপাদন হ'ব বুলি ভাবিছে? আমাৰ ইয়াতো সদ্যহতেতো এইবাৰ অলপ কম উৎপাদন হ'ব যেন লাগে, মানে বৰষুণটো কম, আমাৰ বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰা হয়, বিশেষকৈ আমাৰ জলসিঞ্চনৰ ব্যৱস্থাটো নাই, গতিকে বৰষুণৰ ওপৰতে নিৰ্ভৰ কৰি আৰু এইবাৰ অলপ উৎপাদনটো কমিব যেন পাইছোঁ। তথাপিও প্ৰতি বিঘাত আপোনালোকে কিমান পাব? তথাপিতো প্ৰতি বিঘাত আগতেতো 300 কুইণ্টেললৈকে আমাৰ এই দুখত উৎপাদন হয়, কিন্তু এতিয়া সদ্যহতে এইবাৰ হয়তো অলপ কমিব পাৰে, কিন্তু বতৰ এতিয়াও দিন কেইটামান আছে বাৰু, সেই দিনকেইটাৰ ওপৰত যদি বৰষুণ পৰে তেতিয়া হয়তো উৎপাদনটো আমি আগ্ৰহ মানে পাম বুলি আশা ৰাখিছোঁ। মই পুনৰবাৰ আপোনাক সুধিম আৰু মই দেখাইছোঁ আনসকল খেতিয়ককো উৎপলক দেখাবলৈ কৈছোঁ। এইকেইজন খেতিয়ক তেওঁলোকে ইয়াত আচলতে সমূহীয়াভাৱে তেওঁলোকে খেতি কৰিছে আৰু আপুনি যিফালে চাই আচলতে সেইফালে আমি এতিয়া হালধীয়া উপত্যকা দেখিবলৈ পাইছোঁ আৰু এইসকল কৃষিজীৱী লোকে দেউৰী গাঁৱৰ এইসকল লোকে তেওঁলোকে স্বাৱলম্বনৰ বাট মুকলি কৰে সৰিয়হ খেতিৰ যোগেদি। মই পুনৰ দেউৰী ডাঙৰীয়াৰ কাষলৈ আহিছোঁ। আচলতে জলসিঞ্চনৰ আপোনালোকৰ ব্যৱস্থা নাই বা আপোনালোকে বীজসমূহ ক'ৰ পৰা ইয়াত আপোনালোকে সংগ্ৰহ কৰে? আমাৰ এইবোৰ স্থানীয় বীজ, এইবাৰ যিবোৰ বীজ কৰোঁ যিবোৰ বীজ তাৰে মানে ভাল বীজ কিছুমান সংৰক্ষিত কৰি ৰাখোঁ আৰু চৰকাৰীভাৱে কেতিয়াবা 2 কেজি বীজ আমি অফিচলৈ যালে পাওঁ বাৰু, তেখেতসকলৰ পৰাও সহযোগিতা আমি কেতিয়াবা কামনা কৰোঁ, কিন্তু বিশেষভাৱে পোৱা নাই। এতিয়া প্ৰতি কেজিত কিমান টকাকৈ আপোনালোকে সৰিয়হ বিক্ৰী কৰিব? প্ৰতি কেজি কেতিয়াবা 45 টকাৰ পৰা 50 টকালৈকে 52 টকালৈকে বিক্ৰী কৰোঁ আৰু বিক্ৰী কৰোঁ, তাতোতকৈ ওপৰত বিক্ৰী কৰি পোৱা নাই। আপোনালোকে ক'ত বিক্ৰীগে এইবিলাক? বিক্ৰী মানে বেপাৰীবিলাক আহে, বেপাৰীবিলাকে আহি মানে আমাৰ পৰা লৈ যায়হি আৰু তেওঁলোকে ইয়াৰ পৰা সংগ্ৰহ কৰে। আৰু চৰকাৰীভাৱে বীজ প্ৰদান কৰিছিলে নি আপোনালোকক? আমাক চৰকাৰীভাৱে তেনেকৈ বীজ প্ৰদান কৰা নাই। তেনেকৈ অফিচত যালে কেতিয়াবা মানে দিয়ে আৰু 2-4 কেজি, কিন্তু সেইসকলক আমি বৰ বিশ্বাসত ল'ব পৰা নাই। বীজ কেতিয়াবা বহুত ওখ হয়, কেতিয়াবা মানে চাপৰ হৈ যায়, কেতিয়াবা অকামিলা হৈ যায়, বতৰত নিমিলে, তেনেকৈ মানে আমি কৰা নহয়। সেইকাৰণে বিশ্বাস থকা আমাৰ লোকেল জাতৰ সৰিয়হকে আমি ইয়াত ব্যৱহাৰ কৰোঁ। হয়, আন এগৰাকী খেতিয়ক আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম আপোনালোকক কি সমস্যা ইয়াত কি আছে? আপোনালোকৰ ইয়াত যথেষ্ট সমস্যা আছে বুলি কৈছিলে আপোনালোকে। আমাৰ এখেত মানে বানপানীও হয় আৰু বানপানী হোৱাৰ কাৰণে আমি অলপমান আগতীয়াকৈ কৰিব নোৱাৰোঁ। তাৰ পাছতে আকৌ বনৰীয়া হাতী আহে, হাতীৰ পৰা মানে অসুবিধা হয় মানে মুঠতে অলপমান কৰিবলৈ। তাৰ পাছতে পানীটো মানে জলদি নুশুকায়, মানে সেইকাৰণে অলপমান পাছতীয়া হৈ যায়। মানে জলসিঞ্চনৰ ব্যৱস্থা নাই। তেনেকুৱাকৈ যদি আমি চৰকাৰৰ পৰা পাওঁ তেতিয়াতো আমাৰ মানুহখিনি আৰু উপকৃত হ'ব। মানে এতিয়া সেইটো ব্যৱস্থা নথকাৰ কাৰণে খৰাং বতৰৰ কাৰণে আমাৰ সৰিয়হবিলাক যিমান উৎপাদন হ'ব লাগে সিমান হোৱা নাই। মানে তথাপিও কিন্তু একদম সুন্দৰকৈ ফুলি উঠিছে, মনটো ভাল লাগিছে, দেখিবলৈ ভাল লাগিছে মুঠতে। ভাল কৰিছে, ভবা ধৰণে পাম বুলি ভাবিছোঁ। তথাপিতো এতিয়া বতৰ আৰু দিন আছে নহয়, এতিয়া কি হয়, বনৰীয়া হাতীয়ে কিবা এটা কৰে নেকি, সেয়াও এটা ভয় লাগিছে। আৰু বতৰ পানীও কথা এটা, নতুবাতো এইবিলাকৰ পৰাই আমি আৰু ল'ৰা ছোৱালীবিলাকক পোহপাল দি আছোঁ আৰু যেন তেনে আমি মানে পৰিয়ালটো চলি আছোঁ মানে মুঠতে। হয়, আচলতে ক'ব লাগিব যে এইসকল কৃষকৰ এতিয়া তেওঁলোকৰ সপোনবিলাক ইয়াত ফুলিছে আৰু হালধীয়া উপত্যকালৈ পৰিণত হৈছে ব্ৰহ্মপুত্ৰৰ পাৰ আৰু এই মৃদুল, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।